এতিয়া আজিৰ অনুষ্ঠানৰ আমন্ত্ৰিত অতিথি অসম ঔদ্যোগিক উন্নয়ন নিগমৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত ডক্টৰ কুমাৰ গগৈদেৱক তেখেতৰ বক্তব্য আগবঢ়াবলৈ আমি অনুৰোধ জনাইছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু হাপেকাটি বৰুৱাচালি আৰু পূব অভয়পুৰ মৌজাৰ ৰাইজৰ সহযোগত হাপেকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা বৃহত্তৰ কেন্দ্ৰীয় মেডাম মেফিৰ এই মুকলি সভাত উপস্থিত থকা উদযাপন সমিতিৰ সন্মানীয় সভাপতি সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া, যোগেন মোহন ডাঙৰীয়া, ইয়াত উপস্থিত থকা উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি পানী চাংমাই ডাঙৰীয়া, পাৰ্শ্বজ্যোতি ফুকন ডাঙৰীয়া, আমাৰ জিলাৰ সন্মানীয় জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱ ডাঙৰীয়ানী, আৰক্ষী অধীক্ষক মানেশ্বৰ সিং ডাঙৰীয়া, মুখ্য ব্যৱস্থাপক অৰুণ গগৈ ডাঙৰীয়া, মুখ্য সম্পাদক হিচাপে দায়িত্বত থকা জীৱন গগৈ ডাঙৰীয়া, ইয়াত উপস্থিত আছে প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈ ডাঙৰীয়ানী, উপস্থিত আমাৰ সকলোৰে আদৰৰ আজি নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা শ্ৰদ্ধাৰ ইন্দ্ৰজিৎ বেজবৰুৱা ডাঙৰীয়া, বিশিষ্ট উদ্যোগপতি গৌতম বৰদলৈ ডাঙৰীয়া আৰু নতুনকৈ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে দায়িত্ব লোৱা সুৰজ গোহাঁই ডাঙৰীয়া, ইয়াত উপস্থিত APGCLৰ বোৰ্ড অফ ডাইৰেক্টৰ অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়া, উপস্থিত বিশিষ্ট ব্যক্তিসকল, মোৰ সন্মুখত বহি থকা শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠসকল, আই মাতৃসকল, সাংবাদিক বন্ধুসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা সমবেত হোৱা অতি শ্ৰদ্ধাৰ সন্মানীয় ৰাইজসকল আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ভাতৃ পলাশ চাংমাই ডাঙৰীয়া, খন্তেক সময়ৰ আগতে আমাৰ মাজৰ পৰা গৈছে মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ ডাঙৰীয়াক উপমুখ্য কৰি শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক সকলোলৈকে মই আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। মই সৰ্বপ্ৰথমে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগক ধন্যবাদ জনাইছোঁ, মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ২৪ বছৰ অতিক্ৰম কৰা আমাৰ এই মেডাম মেফি টনিক এইবাৰ অসম চৰকাৰে ইয়াক অনুষ্ঠিত কৰিবৰ কাৰণে চৰকাৰীভাৱে যিখিনি দায়িত্ব দিলে তাৰ বাবে মই মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি আমাৰ মন্ত্ৰী মহোদয়, সাংস্কৃতিক বিভাগ সকলোকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ পৰা ২৪ বছৰ আগতে আৰম্ভ কৰা এই মেডাম মেফি আজি ২৪টা বছৰ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষত কৰি দিছে। অহা বছৰ ৰূপালী জয়ন্তী বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে এনেধৰণে বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি এই তিনিওটা মৌজাৰ জনসাধাৰণে এই মেডাম মেফিক আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা হাতত লৈ আহিছে। এই ধাৰাবাহিকতা যাতে সদায় অপূৰ্ণ থাকে তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। চাওলুং চুকাফাই সাত ৰাজ মাৰি একৰাজ কৰি আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিলে, সকলোকে লগত লৈ বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে আৰু তেতিয়াৰ পৰাই চাওলুং চুকাফাৰ সেই আদৰ্শেৰে উপৰি পুৰুষক অৰ্থাৎ মৃতকক এনেধৰণে সন্মান প্ৰদৰ্শন কৰা, অৰ্থাৎ মৃতকৰ পৰা আশীৰ্বাদ লৈ, উপৰি পুৰুষৰ পৰা আশীৰ্বাদ লৈ ভৱিষ্যত দিনবিলাক যাতে ভালেৰে যায় তাৰ বাবে ৩১ এই জানুৱাৰী দিনটোত এই মেডাম মেফি পালন কৰি থকা হৈছে। এই মেডাম মেফি সাৰ্বজনীন ৰূপ পাইছে।
এই মেডাম মেফি কেৱল আহোমসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বা আহোমসকলৰ মাজতে মেডাম মেফিয়ে স্থান লাভ কৰি থকা নাই। মেডাম মেফি আজি সাৰ্বজনীন ৰূপ পাইছে আৰু সাৰ্বজনীন ৰূপ পাব লাগিব। এইকাৰণে যে সকলো জাতি জনগোষ্ঠীৰে নিয়ম আছে, নাম বেলেগ বেলেগ হ'ব পাৰে, সকলো জাতি জনগোষ্ঠীয়ে নিজৰ কুলীন কোঠাসকলক এনেধৰণে সন্মান প্ৰদৰ্শন কৰি আহিছে, আশীৰ্বাদ লৈ আহিছে। বেলেগ বেলেগ নাম হ'ব পাৰে, কিন্তু মৃতকক দিয়া অৰ্থাৎ মৃতকৰ সকাম পতাটো প্ৰতিটো জাতি জনগোষ্ঠীৰে নিয়ম আছে। আৰু সেইকাৰণে আহোমসকলৰ এই যি নিয়ম, এই নিয়মক আজি সাৰ্বজনীন ৰূপ দি সকলো জাতি জনগোষ্ঠী আজি আদৰি লৈছে, সকলো জাতি জনগোষ্ঠীৰ লোক আজি ইয়াত উপস্থিত হৈছে। এইটোৱে প্ৰমাণ কৰে যে চাওলুং চুকাফাই সকলোকে সন্মান প্ৰদৰ্শন কৰি সকলোকে লগত লৈ বৃহৎ অসমীয়া জাতি গঠন কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, সেই প্ৰক্ৰিয়াই আজি সমগ্ৰ অসমখনক একতাৰ দোলেৰে সমন্বয়েৰে বান্ধ কৰি ৰাখিবৰ কাৰণে সক্ষম হৈছে। আৰু ভৱিষ্যতৰ দিনতো ইয়াত সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব, এই বিশ্বাসটো আমাৰ আছে। আৰু তাৰ বাবে আজি আপোনালোকে দেখিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মৰমৰ বাবেই আজি আমি চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ পাবৰ কাৰণে সক্ষম হৈছোঁ। বিমল বৰা ডাঙৰীয়াই তাৰ মানপত্ৰ লৈ আহিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই মানপত্ৰ অহাকালিলৈ ঘূৰি দিব। ঠিক তেনেধৰণে আজি আমি সেই সময়ত লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া জাতিক ৰক্ষা কৰিবৰ কাৰণে হোৱা সংগ্ৰামখনত লাচিত বৰফুকনে নেতৃত্ব লৈ এখন অসমক ৰক্ষা কৰাৰ কাৰণে আজি প্ৰায় 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ আজি আমি মূৰ্তি তৈয়াৰ কৰিবৰ কাৰণে সক্ষম হৈছোঁ। প্ৰায় 40টা ভাষাত বিশ্বৰ বিভিন্ন দেশৰ লগতে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ভাষাত অৰ্থাৎ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ 40টা ভাষাত লাচিত বৰফুকনৰ ওপৰত যিখন কিতাপ প্ৰকাশ কৰা হৈছে, আমাৰ ভাৰতবৰ্ষৰ 40টা ভাষালৈ এখন অনুবাদ কৰা হৈছে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীয়ে, বিভিন্ন ৰাজ্যৰ জনতাই এই লাচিত বৰফুকনৰ বিষয়ে, আহোমসকলৰ বিষয়ে, শৌৰ্য বিষয়ে জানিব পাৰিব। সমসাময়িক বীৰসকলৰ আজি আপোনালোকে যদি চাই, ৰাণা প্ৰতাপেই হওক, আজি ছত্ৰপতি শিৱাজীয়ে হওক, সেইসকল কিমান আগবাঢ়ি গ'ল, কিন্তু লাচিত বৰফুকনক আমি তেনেদৰে আগবাঢ়ি দিব পৰা নাছিলোঁ। কিন্তু এতিয়া সমগ্ৰ ভাৰতবৰ্ষত, আজি সমগ্ৰ বিশ্বত আজি লাচিত বৰফুকনৰ বিষয়ে জনাবৰ কাৰণে, চৰাইদেউৰ বিষয়ে জনাবৰ কাৰণে, আহোমসকলৰ শৌৰ্য বিষয়ে জনাবৰ কাৰণে তেনেধৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। য'ত 10,000 সৈন্য মৰিছিল আলাউৰি যুদ্ধ, সেই যুদ্ধ আজি বিশ্বৰ বুকুত ধৰি ৰাখিবৰ কাৰণে, তাৰ স্থানীতি ধৰি ৰাখিবৰ কাৰণে 100 ফুট উচ্চতাৰ আলাউৰিৰ ৰণক্ষেত্ৰত এখন তৰোৱাল নিৰ্মাণ কৰা হৈছে, যি তৰোৱালখনেৰে আহোমসকলৰ শৌৰ্য চানেকিটা ভাঙি পৰিব। এই ধৰণৰ চিন্তাৰে আহোমসকলৰ যি ইতিহাস, সেই ইতিহাসক আজি বিশ্ব বুকুত বাকী আগলৈ লৈ যাবৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। আমি আশা ৰাখিম এনেধৰণৰ চিন্তাৰে সকলোৱে সমন্বয়েৰে আগবাঢ়িলে আমি অসমখনে এইখিনি ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ব পাৰিম। পুনৰবাৰ মই সকলোকে আন্তৰিক শ্ৰদ্ধা নিবেদিলোঁ। অসম চৰকাৰক ধন্যবাদ জনালোঁ, মন্ত্ৰী মহোদয়ৰ যোগেদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিলোঁ, জিলা প্ৰশাসনক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ 24 বছৰে আজি একাধিক্ৰমে পালন কৰি অহা আমাৰ কেন্দ্ৰীয় যিখন সমিতি আছে, উদযাপন সমিতি আছে, সকলোকে এই ধাৰাবাহিকতা যাতে ভৱিষ্যত দিনতো অক্ষুণ্ণ থাকি আমি এনেধৰণে সকলোকে যাতে লগত লৈ আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে যাতে প্ৰত্যেকে প্ৰচেষ্টা হাতত লয় আৰু ইয়াৰ পিছৰ সকলো কাৰ্যসূচী যাতে সফলতাৰে সম্পন্ন হয়, তাকেই মই প্ৰাৰ্থনা জনাই মোৰ দুআষাৰ সামৰণি মাৰিম। ধন্যবাদ মহোদয়। এতিয়া আজিৰ অনুষ্ঠানলৈ নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনাই অনা সামগ্ৰী মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত ইন্দ্ৰজিৎ বেজবৰুৱাদেৱক